মহানগৰীৰ গাড়ীগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে পুৱাই ইতিমধ্যে চিনাক্ত কৰা হৈছে মৃতদেহ দুটা হৈছে জুহি দাস আৰু হিৰকজ্যোতি দাসৰ জুহি দাস হৈছে অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী আনহাতে হিৰকজ্যোতি দাস হৈছে স্কুল ভেন চালক হিৰকজ্যোতি দাসৰ স্কুল ভেনতে সদায় অহা যোৱা কৰিছিল জুহি দাস আৰু মঙ্গলবাৰৰ পৰা নিখোজ হৈ আছিল এগৰাকী জুহি দাসক বিচাৰ খোচাৰ কৰি আৰক্ষীয়ে চলাইছিল অভিযান চিচিটিভিত বন্দী হৈছিল হিৰক দাসে জুহি দাসক লৈ যোৱাৰ এটা দৃশ্য আৰু জুহি দাসৰ পৰিয়ালে হিৰকে অপহৰণ কৰিছিল বুলি এজাহাৰো দাখিল কৰিছিল ইয়াৰ পাছতে বিচাৰ খোচাৰ কৰিছিল আৰক্ষীয়ে কিন্তু কতো বিচাৰি পোৱা নাছিল জুহি দাসক অৱশেষত আজি পুৱাৰ ভাগতে উদ্ধাৰ হৈছে 13 বছৰীয়া জুহি দাসৰ মৃতদেহ কিন্তু হত্যা নে এয়া আত্মহত্যা হেয়া এতিয়াও জানিব পৰা হোৱা নাই মহানগৰীৰ গাড়ীগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে পুৱাই ইতিমধ্যে চিনাক্ত কৰা হৈছে মৃতদেহ দুটা হৈছে জুহি দাস আৰু হিৰকজ্যোতি দাসৰ জুহি দাস হৈছে অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী আনহাতে হিৰকজ্যোতি দাস হৈছে স্কুল ভেন চালক হিৰকজ্যোতি দাসৰ স্কুল ভেনতে সদায় অহা যোৱা কৰিছিল জুহি দাস আৰু মঙ্গলবাৰৰ পৰা নিখোজ হৈ আছিল এগৰাকী জুহি দাসক বিচাৰ খোচাৰ কৰি আৰক্ষীয়ে চলাইছিল অভিযান চিচিটিভিত বন্দী হৈছিল হিৰক দাসে জুহি দাসক লৈ যোৱাৰ এটা দৃশ্য আৰু জুহি দাসৰ পৰিয়ালে হিৰকে অপহৰণ কৰিছিল বুলি এজাহাৰো দাখিল কৰিছিল ইয়াৰ পাছতে বিচাৰ খোচাৰ কৰিছিল আৰক্ষীয়ে কিন্তু কতো বিচাৰি পোৱা নাছিল জুহি দাসক অৱশেষত আজি পুৱাৰ ভাগতে উদ্ধাৰ হৈছে 13 বছৰীয়া জুহি দাসৰ মৃতদেহ কিন্তু হত্যা নে এয়া আত্মহত্যা হেয়া এতিয়াও জানিব পৰা হোৱা নাই মহানগৰীৰ গাড়ীগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে পুৱাই ইতিমধ্যে চিনাক্ত কৰা হৈছে মৃতদেহ দুটা হৈছে জুহি দাস আৰু হিৰকজ্যোতি দাসৰ জুহি দাস হৈছে অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী আনহাতে হিৰকজ্যোতি দাস হৈছে স্কুল ভেন চালক হিৰকজ্যোতি দাসৰ স্কুল ভেনতে সদায় অহা যোৱা